এতিয়া আহিছোঁ ইয়াৰ দ্বিতীয় অংশলৈ। মা, অ' মা, তই আজিও যাবি নেকি? নগ'লে কেনেকৈ হ'ব? দেউতাৰ দৰৱকেইটা আনিবৰ বাবে কালি প্ৰণয়ৰ হাতত কাগজখন দি আহিছিলোঁ। সি অফিচৰ পৰা আহোঁতে লৈ আহিম বুলি কৈছিল, কিন্তু পইচা দিয়াই নাই নহয়। আজি মহাজন দেউতাৰ ঘৰত মৰণা মৰাৰ কথা আছে। কালিয়েই কৈ পঠিয়াইছে অলপ সোনকালে যাবলৈ। তাৰ পৰা টকা কেইটামান লৈ মই বাহিৰে বাহিৰে প্ৰণয়হঁতৰ ঘৰলৈ যাম। তই কলেজলৈ যাওঁতে দেউতাৰাক দৰৱটো খুৱাই থৈ যাবি। মই আজি কলেজলৈ নাযাওঁ। কিন্তু কিয় মাজনী? কালিচোন কিবা ফৰ্ম দি থকাৰ কথা কৈছিলি, আজি আকৌ নোযোৱাটো হ'ল কিয়? মই এইবাৰ পৰীক্ষা নিদিওঁ। এতিয়ালৈকে যিমান পঢ়িলোঁ সেয়াই মোৰ বাবে যথেষ্ট। তই ক'লেই হ'বনে? মই জীয়াই আছোঁ নহয়। এই দুখন হাত থকালৈকে তহঁতক বিপদত পৰিবলৈ নিদিওঁ। পদুমীৰ কথাত জীয়েক ৰীমাই একো নামাতি ভিতৰলৈ গুচি গ'ল। মাকৰ মুখে মুখে কথা কোৱাৰ অভ্যাস নাই ৰীমাৰ। তাইৰ জন্মৰ 4 বছৰ পিছতে উচ্চ ৰক্তচাপত ভুগি দেউতাক গিৰিধৰ শাৰীৰিকভাৱে অক্ষম হৈ পৰিল। তেতিয়াৰ পৰাই ঘৰখনৰ বোজা পদুমীৰ মূৰত। লোকৰ ঘৰে ঘৰে কাম বন কৰি ঘৰখন চলোৱাৰ উপৰিও ৰীমাকো স্কুলত নাম লগাই দি তাইৰ যাৱতীয় সকলো বস্তু যোগাৰ কৰি দিছিল। ঘৰখনত মাত্ৰ 3টাই প্ৰাণী। পদুমী আৰু গিৰিধৰে দ্বিতীয় সন্তানৰ কথা ভাবিবলৈ নাপাওঁতেই ঘৰখনলৈ নামি আহিল সেই ভয়ংকৰ বিপদটো। পদুমীৰ কষ্টৰ ফলতেই গিৰিধৰে হেৰাই যোৱা মাতটো ঘূৰাই পালে যদিও সোঁ হাতখন আৰু ভৰিখন বিকল হৈ পৰিল। তেতিয়াৰে পৰা বিচনাখনকেই জীৱনৰ সম্বল হিচাপে লৈ এটি দিন পাৰ কৰিছে গিৰিধৰে। জনা হোৱাৰে পৰাই ৰীমা দেউতাকৰ দৰৱ যোগান ধৰে। মাকে দেখুৱাই দিয়া মতেই কোন সময়ত কি দৰৱ খুৱাব লাগে সেয়া ৰীমাৰ হিচাপ আছে। তাই স্কুললৈ যোৱাৰ আগত আৰু স্কুলৰ পৰা অহাৰ পিছত দেউতাকৰ ওচৰত থাকি কি কি প্ৰয়োজন সেইখিনি আনি দেউতাকে হাতেৰে ঢুকি পোৱাত থৈহে নিজে খোৱা বোৱাত লাগে। দুখ আৰু কষ্টৰ মাজেৰে পৰীক্ষা দি ৰীমাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থানত উত্তীৰ্ণ হয়। স্কুলৰ শিক্ষাগুৰু কেইগৰাকীৰ সহায়ত তাই হায়াৰ ছেকেণ্ডাৰীৰ প্ৰথম বাৰ্ষিকত নামভৰ্তি কৰে যদিও মাকৰ কষ্টকৰ জীৱনৰ কথা ভাবি তাইৰ শিক্ষা জীৱন সিমানতেই ইতি পেলাবলৈ চেষ্টা কৰিলে। কিন্তু তাই বিফল হ'ল মাকৰ হেঁপাহৰ ওচৰত। তাইক লৈ মাকে বহুত সপোন দেখিছে আৰু সেই সপোন পূৰণ কৰিবলৈকে মাকে নিজৰ দুখ ভাগৰ পাহৰি কেৱল কাম কৰি দুটকামান সৰহকৈ ঘটাৰ আশাত পুৱাই ঘৰৰ পৰা ঢাপলি মেলে ইঘৰৰ পৰা সিঘৰলৈ। তেনেস্থলত তাই কলেজলৈ নাযাওঁ বুলি কোৱা কথাটো পদুমীয়ে সহজভাৱে লয়নো কেনেকৈ? ৰাতিপুৱা কাউৰীয়ে কা কৰাৰ আগতেই উঠি পদুমীয়ে চোতাল ঘৰ সাৰি গা ধুই গোসাঁই ঘৰত সোমায়। সদায় ভগৱানৰ নামত এগছি চাকি দি তাই জীৱনৰ দুখবোৰ দোহাৰে। চকুলোৱে মন্দিৰৰ নিৰ্মালী হৈ পৰে পদুমীৰ দুহাতত। তথাপিও যেন ভগৱানে নুশুনে পদুমীৰ প্ৰাৰ্থনা। গোসাঁই ঘৰৰ পৰা ওলাই ফিকা চাহ এবাটি খাই জুহালৰ জুই নি পাকঘৰৰ চৌকাত চৰু পাতে। দিনটোলৈ ভাতকেইটা ৰান্ধি আজৰি হৈ যোৱালৈ বহুতৰ ঘৰতে জীয়ৰী বোৱাৰী শুই নুঠেই। কিন্তু ৰীমাই মাকৰ লগতে উঠি সমানে সমানে কাম কৰে। মাকৰ যন্ত্ৰণাবোৰ তাই অনুভৱ কৰিবলৈ শিকিছে। ঘৰখনৰ দায়িত্ববোৰ পালন কৰিবলৈ যতুপৰাস্তি চেষ্টা কৰিছে। মা, প্ৰণয় দাদাই কি চাকৰি কৰেনো? সি কি চাকৰি কৰে সঠিককৈ ময়ো নাজানো, কিন্তু কোৰ্টলৈ অহা যোৱা কৰে বুলি জানো। সুধিবলৈও ভাল নালাগে নহয়। বেছিকৈ পঢ়া শুনা কৰা মানুহৰ ওচৰত কথা পাতিবলৈও ভয় লাগে দেখোন। প্ৰণয় দা দেউতাকৰ দৰে অহংকাৰী নহয় কিন্তু মা। প্ৰণয়ৰ দেউতাক অহংকাৰী বুলি তোক কোনে ক'লে? কিয় দেউতাৰ ঘটনাটোৰ সময়ত তই প্ৰণয় দাদাৰ দেউতাকৰ ওচৰত কিমান কান্দিছিলি সেই কথা মই নাজানো বুলি ভাবিছ নেকি? তোক এইবোৰ কথা কোনে ক'লে? দেউতাই কৈছিল সেইখন ঘৰৰ লগত তোকো বেছিকৈ হলিগলি নকৰিবলৈ ক'বলৈ কৈছিল। মাজনী, তই সেইবোৰ কথাত ভাগ নোলোৱাই ভাল। ঘৰখন মই চলাইছোঁ, চলাই যাম যিমান দিনলৈ পাৰিম। কোনটো ভাল কোনটো বেয়া সেইখিনি মই চম্ভালিব পাৰোঁ। তই সোনকালে দেউতাক দৰৱটো খুৱাই থৈ কলেজলৈ যাবি। জীয়েকৰ কথাটোৱে পদুমীৰ বুকুখন চিৰিংকৈ মাৰিলে। তাই কথাৰ সুৰ সলাই লৰালৰিকৈ কাপোৰযোৰ সলাই মৌজাদাৰৰ ঘৰলৈ খোজ ল'লে। ৰীমাই মাক যোৱাৰ ফালে একেৰাহে চাই থাকিল। তাইৰ দুচকুৰে নিগৰি আহিল সংগ্ৰামী জীৱনৰ অনন্য লগৰীয়া টোপাল টোপাল অশ্ৰু।
পুৱাৰ আকাশখনে ৰীমাৰ দুগালত চকুলোবোৰত এধাৰি মুকুতাৰ মালা গাঁঠিলে। মাকৰ জীৱন সংগ্ৰামৰ লগত তাই এবাৰ নিজকে তুলনা কৰি চালে। তাই নোৱাৰে। এখন ঘৰৰ সমস্ত দায়িত্ব পালন কৰিবলৈ গৈ ঘৰে ঘৰে কাম বিচাৰি ঘূৰি ফুৰা মাকৰ দৰে তাই কাৰোবাৰ ওচৰত চকুলো টুকি টুকি নিজকে পুতৰ পাত্ৰী কৰিব নোৱাৰে। কথাবোৰ ভাবি বাৰান্দাতে থিয় হৈ থকা ৰীমা দেউতাকৰ চিঞৰত ভিতৰলৈ দৌৰ দিলে। দেউতা, কিবা লাগে নেকি? একো নালাগে। তোৰ মা কেনিবা গৈছে নেকি? মৌজাদাৰ বৰদেউতাৰ ঘৰলৈ গৈছে। মৰণা মাৰিব আজি। ভাত ৰান্ধিলে নে নাই? ৰান্ধিলে, ৰ'ব মই আপোনালৈ আনোগৈ। অসুখীয়া হোৱাৰে পৰাই ৰীমাৰ দেউতাকৰ ভোক খক বেছিহে হ'ল। বেছিকৈ খাবও নোৱাৰে যদিও সঘনাই কিবা এটা খোৱাৰ হেঁপাহ জাগি থাকে। ৰীমাই দেউতাকক হুইল চেয়াৰত বহুৱাই ভাত আনিবলৈ গ'ল। গিৰিধৰে বাওঁ হাতখনেৰেই পানীৰ বটল এটা লৈ সাঁফৰটো খুলিবলৈ ধৰোঁতেই গোটেই পানীখিনি গাতেই পৰি গ'ল। ৰীমাই ভাতৰ কাঁহীখন লৈ আহি দেউতাকৰ সেই অৱস্থা দেখি ওচৰৰ টেবুলখনতে কাঁহীখন থৈ দেউতাকক চকীখনৰ পৰা উঠাই তিতা কাপোৰখন সলাই দিলে। গামোচা এখনেৰে দেউতাকৰ ভৰিলৈকে মচি পুনৰ বহুৱাই দিলে। কেঁচুৱা ল'ৰা এটাৰ দৰে ৰীমাৰ কথাত উঠা বহা কৰিলে দেউতাকে। সদায় ৰীমাই দেউতাকক ভাত কেইগৰা খুৱাই দি লগতে দৰৱ কেইটাও খুৱাই আজৰি হৈহে নিজে ভাত খায়। তাৰপিছত কলেজলৈ যাবলৈ খৰখেদা লগায়। আন দিনৰ দৰে সেইদিনাও ৰীমাই দেউতাকৰ দৰৱকেইটা খুৱাই নিজে ভাত কেইমুঠিমান বাঢ়ি ল'লে। এগৰা মুখলৈ নিওঁতেই তাইৰ মাকলৈ মনত পৰিল। সিহঁতৰ বাবেই মাকে আৰু কিমান ত্যাগ কৰিব। গোটেই দিনটো লোকৰ ঘৰে ঘৰে কাম কৰি কৰি কিমান দিন খুৱাব। যদি কেতিয়াবা মাকৰ কিবা অসুখ হয় তেতিয়া সিহঁতৰ ঘৰখনৰ অৱস্থা কি হ'ব? কলেজলৈ নাযাওঁ বুলিলেও মাকে নামানে। তাইক লৈ মাকে বহুত সপোন দেখিছে। কিন্তু মাক দেউতাকৰ সেই সপোন পূৰাবলৈ সাহস আছেনে তাইৰ? পাৰিবনে তাই সংগ্ৰামী জীৱনৰ এটি এটি মুহূৰ্তত মাকৰ দৰে সাহসেৰে খোজকাঢ়িবলৈ? ভাতৰ কাঁহীখনত ঢাকোন মাৰি ৰীমা মজিয়াৰ পৰা উঠি গৈ শোৱনি কোঠা পালেগৈ। তাই কাপোৰযোৰ সলাই কলেজলৈ যাবলৈ সাজু হ'ল। যোৱাৰ সময়ত দেউতাকৰ ভৰি দুখন চুই সেৱা কৰি যাবলৈ আন দিনৰ দৰে আজিও নাপাহৰিলে।